নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ অধ্যয়ন পাঠশালাত স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে অৱগত যে প্ৰথমবাৰৰ বাবে অসম চৰকাৰে জীৱন প্ৰেৰণা আঁচনিৰ মাধ্যমেৰে যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেওঁলোকক এককালীন সাহায্য প্ৰদানৰ সিদ্ধান্ত লৈছে। এতিয়া এই এককালীন সাহায্যটো সকলো গ্ৰেজুৱেশ্যন পাছ কৰা সকলো ছাত্ৰ ছাত্ৰীয়ে পাবনে আৰু কিমানকৈ টকা পাব সেইটো আপোনালোকে জানে যে 2500 টকাকৈ পাব মাহেকত। আৰু কেইমাহৰ বাবে এই এককালীন সাহায্যটো পাব সেই সম্বন্ধে আলোচনা কৰিম আৰু কোনসকলে পাব বা কোনসকলে নাপায় বা কোনসকল ইলিজিবল হয় বা কোনসকল নহয় সেইখিনিও আলোচনা কৰিম। আৰু লগতে এই আঁচনিটোৰ মাধ্যমেৰে কেতিয়াৰ পৰা আপোনালোকে ধনটো পাব, এককালীন সাহায্যটো পাব সেই সম্বন্ধেও ভিডিঅ'টোৰ শেষত জানিব পাৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। গতিকে বলক পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ বাবে কোনসকল ছাত্ৰ ছাত্ৰী যোগ্য, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে কিছুমান কণ্ডিশ্যন আছে সেই কণ্ডিশ্যনকেইটা ফুলফিল কৰিলেহে তেওঁলোক এই আঁচনিৰ জৰিয়তে অনুমোদন লাভ কৰিব বা ধন লাভ কৰিব। এতিয়া ইয়াতে ইলিজিবিলিটি কণ্ডিশ্যনছ কেইটা দিয়া আছে আপোনালোকে চাব পাৰিছে। পাৰ্মানেণ্ট ৰেচিডেন্স অফ আছাম, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। ষ্টুডেণ্টছ হু হেভ নট বেনিফিটেড ফ্ৰম চিফ মিনিষ্টাৰ্ছ নিযুত মইনা স্কিম, আৰু মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বাৰা কোনো ধৰণৰ বেনিফিট লাভ নকৰা ছাত্ৰ ছাত্ৰীসকল সেইসকলহে যোগ্য। পাৰ্মানেণ্ট ৰেচিডেন্স হ'ব লাগিব অসমৰ, আৰু নিযুত মইনা আঁচনি নোপোৱা ছাত্ৰ ছাত্ৰী হ'ব লাগিব। আৰু লগতে অসমৰ চৰকাৰী কলেজ বা ইউনিভাৰ্চিটিৰ পৰাহে গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব। যদি ব্যক্তিগত খণ্ডৰ হয় তেন্তে সেইসকল ছাত্ৰ ছাত্ৰীয়ে নাপায়। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে অসমৰ স্থায়ী বাসিন্দা হয় আৰু নিযুত মইনা আঁচনি পোৱা নাই আৰু লগতে অসমৰ চৰকাৰী কলেজ বা ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন পাছ কৰিছে তেওঁলোকে এই জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে অনুমোদন লাভ কৰিব বা এককালীন সাহায্য লাভ কৰিব। যিসকল ছাত্ৰ ছাত্ৰী এই আঁচনিটোৰ বাবে যোগ্য হয় তেওঁলোকে 10 মাহৰ বাবে 2500 টকাকৈ লাভ কৰিব যিসকলে গ্ৰেজুৱেশ্যন পাছ কৰিছে। আৰু তেওঁলোকে যদি ইচ্ছা কৰে আপোনালোকক ইয়াতে চাব পাৰিছে যে 25,000 এজ ওৱান টাইম গ্ৰেণ্ট ইনষ্টেড অফ 2500 পাৰ মান্থ এজ ৰিকমেণ্ডেড বাই ডিষ্ট্ৰিক্ট কমিশ্যনাৰ। ইয়াতে পইচা লোৱাৰ দুটা কণ্ডিশ্যন আছে। যদি ছাত্ৰ ছাত্ৰীসকলে বিচাৰে যে মাহে মাহে পইচাটো ল'ব 10 মাহত তেন্তে তেওঁলোকে 2500 টকাকৈ লাভ কৰিব মাহত। আৰু যদি ইচ্ছা কৰে একেলগে গোটেইখিনি পইচা লাগে তেন্তে তেওঁলোকে 10 মাহৰ কাৰণে 10 মাহৰ পইচা একেলগে 25,000 টকা পাব। 25,000 rupees ফৰ ৰিচাৰ্চ ষ্টুডেণ্টছ অফ চেণ্ট্ৰেল এণ্ড ষ্টেট গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিজ ইৰেছপেক্টিভ অফ জেণ্ডাৰ। ইয়াতে জেণ্ডাৰৰ কোনো কথা নাই, সকলো ছাত্ৰ ছাত্ৰী উভয়ে পাব। আৰু যিসকলে ৰিচাৰ্চ ষ্টুডেণ্টছ হয় তেওঁলোকে 25,000 টকা পাব। 50,000 ফৰ ৰিচাৰ্চ ষ্টুডেণ্টছ উইথ ডিছেবিলিটিজ, যিসকল ছাত্ৰ ছাত্ৰী শাৰীৰিকভাৱে সক্ষম হয় তেওঁলোক 50,000 টকা লাভ কৰিব। এতিয়ালৈ এই আঁচনিৰ এপ্লাই প্ৰচেছ আৰম্ভ হোৱা নাই। যেতিয়াই আৰম্ভ হ'ব এই চেনেলটোৰ মাধ্যমেৰে আপোনালোকে জানিব পাৰিব। আৰু তাৰ কাৰণে আপোনালোকে চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব যাতে সময়মতে আপোনালোকে জানিব পাৰে আৰু এই আঁচনিটোৰ বাবে এপ্লাই কৰিব পাৰে। গতিকে এইখিনি আলোচনা কৰিলোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। আকৌ নতুন ভিডিঅ'ত লগ পাম। কিপ ৱাচিং অধ্যয়ন পাঠশালা।